আপোনাৰ ঘৰৰ চৌহদটো কম খৰচত সংৰক্ষিত কৰি ৰাখিব বিচাৰে নেকি? খৰচ কম, শ্ৰমিকৰো চিন্তা নাই গৃহস্থৰ। মাত্ৰ ২-৩ দিনৰ ভিতৰত অতি কম খৰচত আপোনাৰ ঘৰৰ চৌহদ কটকটীয়াকৈ সংৰক্ষিত কৰি দিয়াৰ ব্যৱস্থা আছে। এলুমিনিয়াম ফেন্সিঙেৰে ঘৰৰ চৌহদত বেৰ দিয়াৰ কথা ভাবিছে নেকি? বাঁহেৰে বেৰ দিয়া, জেওৰা দিয়াৰ দিন উকলিল। বাঁহৰ বেৰ, জেওৰা দিলে বাঁহ শ্ৰমিকৰ খৰচো হয় যথেষ্ট। এইটো কম দামত আজিকালি ৰেডিমেড ওলাই। এইটো বছৰে বছৰে এইবিলাক বাঁহৰ বেৰ মাৰি থাকিব লাগে। আজিকালি ৰেডিমেড ওলাইছে যেন সেইটো কাৰণে আপোনাৰ বছৰে বছৰে থাকিব নালাগে। 10 বছৰ 20 বছৰ মানে গেৰাণ্টি আছে, সেইটো কাৰণে চিন্তা কৰিব নালাগে। তাৰ বিপৰীতে এলুমিনিয়াম ফেন্সিঙত খৰচো কম, কামটো হয় প্ৰায় স্থায়ী। আজিকালি বাঁহৰ কাম লগালে এটা বাঁহ কাটিব লাগে, কামলা এখন ল'ব লাগে, হাজিৰাখন দিব লাগিব, খুৱাব লাগিব, চাহ খুৱাব লাগিব। আমাক খৰচা একো দিব নালাগে, আমাক এক কাপ চাহও দিব নালাগে, আমি গোটেই সোপা লৈ আহিম। নগাঁৱৰ সাইফুল নামৰ এজন উদ্যমী যুৱকৰ নেতৃত্বত কম খৰচত এলুমিনিয়ামৰ ফেন্সিং সংস্থাপিত কৰা কাম চলি আছে। সাইফুলৰ 8453503560 নম্বৰত যোগাযোগ কৰিলে আপোনাৰ ঘৰলৈ গৈ ফেন্সিং লগাই দি আহিব। ইয়াৰ বাবে আপোনাৰ আন কোনো চিন্তা নাই। আপোনাৰ চৌহদৰ সীমা অনুযায়ী নিজৰ বাহনত ফেন্সিং লৈ গৈ তেওঁলোকৰ শ্ৰমিকৰ হতুৱাই কম সময়ৰ ভিতৰত অতি মজবুতকৈ সংস্থাপিত কৰি দিয়ে। 5 আৰু 6 ফুট উচ্চতাৰ ৰেডিমেড ফেন্সিং আছে সাইফুলৰ। 5 ফুট উচ্চতাৰ ফেন্সিঙত 7 ফুট উচ্চতাৰ পকী পোষ্ট আৰু 6 ফুট উচ্চতাৰ ফেন্সিঙত 8 ফুট উচ্চতাৰ পকী পোষ্ট আৰু 8 ফুটৰ মূৰে মূৰে কংক্ৰিটৰ ঢালাৰে বহুৱাই দিয়ে। এইটো চাওক, এই যে 8 ফুট 7 ফুট পোষ্ট আছে, 5 ফুট ফেন্সিং আছে। এতিয়া যদি আপুনি কয় 5 ফুট লগাব, আমি 7 ফুট পোষ্ট দিম, 2 ফুট তলত পুতি দিম, 5 ফুট ওলাই থাকিব। এই চাওক তলত আমি পোষ্টকেইটা পুতিছোঁ, এতিয়া আমি তলত এই গাঁতকেইটা ৰাখিছোঁ, আমি এতিয়া ঢালাই কৰিম। এতিয়া মানুহ আহি আছে, ঢালাই দিব। তাৰোপৰি পোষ্ট পুতি 3 লাইনৰ জিঅ' তাৰৰো ব্যৱস্থা থাকিব। এলুমিনিয়াম ফেন্সিং 4 ধৰণৰ আছে। 2, 3, 4 আৰু 5 ইঞ্চৰ ফেন্সিঙৰ গৃহস্থৰ পচন্দ অনুযায়ী তেওঁলোকে লগাই দিয়ে। এতিয়া আপুনি ফেন্সিঙৰ গেপ কেইবাটাই আছে, এটা নহয়। এটা গেপ আছে 5 ইঞ্চি, এটা গেপ আছে 4 ইঞ্চি, এটা আছে 3 ইঞ্চি, এটা আছে 2 ইঞ্চি। মালিকৰ যেটো পচন্দ হয় সেইটো আমি দিব পাৰিম। 100 মিটাৰৰ ওপৰত হলে মিটাৰ হিচাপত আৰু তাৰ তলত হলে ফুট হিচাপত খৰচ লয় তেওঁলোকে। নগাঁৱৰ এই পাৰ্টিটোৱে গুৱাহাটী চাংখাৰীৰ ওচৰৰ কেন্দুকুনা সোণেশ্বৰত কামেশ্বৰ শৰ্মাৰ ঘৰৰ চৌহদত এলুমিনিয়াম ফেন্সিং সংস্থাপিত কৰি দিছে। সাইফুলৰ কামত সন্তুষ্ট কামেশ্বৰ শৰ্মা আৰু তেওঁৰ পুত্ৰ। মই বাহিৰত থাকোঁ, তাতে ছাৰ্ভিচ কৰোঁ বাহিৰতে। তাৰপিছত মোৰ সময় নাই, মই ঘৰত আহোঁ দেখোঁ মানে জেগাটো প্লটটো ডাঙৰ আছে, কিন্তু মেৰামতি কৰিবৰ কাৰণে সময় নাই। তাৰপিছতে মই ছ'চিয়েল মিডিয়াত মই চাৰ্চ সেইটোৰ নম্বৰটো পালোঁ। নম্বৰটো পোৱাত মানে ফোন কৰিলোঁ। ফোন কৰাত এখেতসকল মানে নগাঁৱৰ পৰাই মোৰ ইয়াতে মানে আজি 3 দিন হ'ল আহি কামটো কৰিছে, ভালে কাম কৰিছে। খোৱা লোৱাও নিজৰ খাইছে, বস্তু মানে যিমান আনিছে নিজৰে সিহঁতৰ, খালি সিহঁতে মানে পইচাটো লয়, লাষ্টত লৈ ল'ব কেলকুলেশ্যন কৰি কিমান হয় কি কৰে। কিন্তু এতিয়া বৰ্তমান সিহঁতৰ ভালেই, গতিকে সেইকাৰণে কম সময়ত আৰু খৰচাটো কম হয়। গতিকে এই কামটো কৰাই মই বহুত ভাল পাইছোঁ, তাৰমানে মোৰ কাৰণে ভাল। আৰু এট প্ৰেজেণ্ট সিহঁতৰ ৱৰ্কটো বহুত ভালে পাইছোঁ, কিয়কি তেওঁলোক বিহুৰ নেক্সট দিনাই আহি পেলাই তেওঁলোক নিজে থকাটো নিজে আমি দিছিলোঁ জেগাটো, তেওঁলোকে নিজে ধুনীয়াকৈ বনাই পেলাই তেওঁলোকে থাকিলে। এণ্ড যি দেখা পাইছোঁ এট প্ৰেজেণ্ট মানে তেওঁলোকৰ ৱৰ্ক প্ৰগ্ৰেছটো বহুত ধুনীয়া। এণ্ড দেয়াৰ একো ক'ব নালাগে, তেওঁলোকে ধুনীয়াকৈ কামটো কৰি যাই আছে। লেটছ চি, এনেতো আপুনি গমেই পাম, এনে আপডেট ইউ, বাট বহুত ধুনীয়া লাগিছে। তেওঁলোকে বহুত ধুনীয়াকৈ বনাইছে ফেন্সিংটো, চিমেণ্টেড মানে পূৰা মানে মজবুত কৰি পেলাই দিছে ফেন্সিংটো, বহুত ভাল লাগিছে বস্তুটো। ছ'চিয়েল মিডিয়াত তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ,
তেওঁলোকৰ লগত কণ্টেক্ট কৰোঁ, লাইভ লোকেশ্যন দিলোঁ তেওঁলোকে সেইটো চ'ৰ্চত আহিলে। আহোঁতে অকণমান অসুবিধা হৈছিল বাৰু, বাট ইটছ অ'কে, এনেকুৱা হ'বই। বাকী লাইভ লোকেশ্যন তেওঁলোকে আহিলে মানে 3 o'clock এট নাইট দে ৰিচ হিয়াৰ, মানে তেওঁলোক আহি পেলাই তেওঁলোকক মানে ধুনীয়াকৈ ছেটআপ কৰি তেওঁলোক থাকিলে, ধুনীয়া হৈছে। অসমৰ যিকোনো ঠাইত গৈ তেওঁলোকে এলুমিনিয়াম ফেন্সিঙেৰে বেৰ সংস্থাপিত কৰি দিব পাৰে বুলি জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ফেঞ্চিং আমি গুৱাহাটী চানচাৰিত আহিছোঁ। আমাৰ দাদা ফোন কৰি পেলাই ইউটিউবত পাইছে, পাই পেলাই ফোনত কথা পাতিছোঁ, পাতি পেলাই সেইটো কণ্ডকত আমি আহি গৈছোঁ। গুৱাহাটী চানচাৰিত আমি আহিছোঁ দেওবাৰে আজি 3 দিনমান হৈ গ'ল। আমি কাম কৰি আছোঁ। আজি আদায় হ'ব, আমি আজি গুচি যাম। এতিয়া চাওক, এইটো বস্তু ফেঞ্চিং ৰেডিমেড বেৰটো, এইটো কম দামত আজিকালি ৰেডিমেড ওলায়। এইটো চাওক, বছৰে বছৰে এইবিলাক বাঁহৰ বেৰ মাৰি থাকিব লাগে। আজিকালি ৰেডিমেড ওলাইছে যেন, সেইটো কাৰণে আপোনাৰ বছৰে বছৰে থাকিব নালাগে। আপুনি 10 বছৰ 15 বছৰ 20 বছৰ মানে গেৰাণ্টি আছে, সেইটো কাৰণে চিন্তা কৰিব নালাগে। এইটো চাওক, এই যে 8 ফুটি 7 ফুটি পোষ্ট আছে, 5 ফুটি ফেঞ্চিং আছে। এতিয়া যদি আপুনি কয় 5 ফুটি লগাব, আমি 7 ফুটি পোষ্ট দিম, 2 ফুট তলত পুতি দিম, 5 ফুট ওলাই থাকিব। এতিয়া আপুনি ফেঞ্চিঙৰ গেপ কেইবাটাই আছে, এটা নহয়। এটা গেপ আছে 5 ইঞ্চি, এটা গেপ আছে 4 ইঞ্চি, এটা আছে 3 ইঞ্চি, এটা আছে 2 ইঞ্চি। মালিকৰ যিটো প্ৰয়োজন হয় সেইটো আমি দিব পাৰিম। সেইটো কাৰণে চিন্তা কৰিব নালাগে, টেনশ্যন নাই। আৰু এইবিলাক পোষ্ট ইমান আঁতৰত কেৱল হৈছে, এইটো পোষ্ট 8 ফুট ডিছকাউণ্ট হ'ব, 8 ফুট ডিছকাউণ্ট হ'ব এইটো পোষ্ট। আৰু চাওক তলত ডালাই ন, এই চাওক তলত আমি পোষ্টকেইটা পুতিছোঁ। এতিয়া আমি তলত এই গাঁতকেইটা ৰাখিছোঁ, আমি এতিয়া ঢালাই কৰিম। এতিয়া মানুহ আহি আছে, ঢালাই কৰিব। এইপিনে চাওক, এই টিনৰ বেৰ আছে, এইফালে ফেঞ্চিং লগাই দিছোঁ, কিন্তু চিন্তা নাই। এতিয়া ছাৰ এইটো ফেঞ্চিং এইটো এলুমিনিয়াম হয়, এইটো 20 বছৰৰ কাৰণে গেৰাণ্টি আছে। কোনো মামৰৰ নধৰে, কোনো ভাঙি নাযায়, ছিঙি নাযায়। এইটো 20 বছৰ গেৰাণ্টি। ৰংটো হ'ল হেৰি কালাৰ নহয়। এইটো কাম আমি গুৱাহাটী কৰি আছোঁ, গুৱাহাটী 6 কৰি আছোঁ, তাৰাপট্টি কৰি আছোঁ, গুৱাহাটী চেঞ্চুৰী কৰি আছোঁ। আমি যোৰাবাট কৰোঁ, এই গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, মৰাণ, চেপন, আমি য'তো জেগাতে হওক আমি যাব পাৰোঁ। মানে অসমত মানে যিহেতু জেগাৰ পৰা ফোন কৰি আমি সেইটো জেগাতে যাব পাৰোঁ। চাওক, এতিয়া অকণমান জেগা হয় তেতিয়াহ'লে আমাৰ স্কোৱাৰ ফুট দিব লাগিব। যদি আপুনি ডাঙৰ জেগা হয় তেতিয়াহ'লে আমাৰ মিটাৰ দিব লাগিব। এতিয়া কিমান দূৰ হয়, ক'ৰ পৰা ফোন মাৰে এইটো আমি এতিয়া ক'ব নোৱাৰোঁ। এতিয়া কোনো ৰেটটো আমি কোৱা নাই। 100 মিটাৰ কাম আমি একদিনত আদায় হৈ যায়। 3 বিঘা মাটি 3 দিনত হৈ যাব। ডাঙৰ কাম আছে আৰু 2 দিন বা 3 দিনত, একদিনত আমাৰ 30 মিটাৰ 100 মিটাৰ কাম গুচি যায়। এতিয়া চাওক, এইটো কামত বা আজিকালি বাঁহৰ কাম লগালে এটা বাঁহ কাটিব লাগে, কামলা এখন ল'ব লাগে, হাজিৰাখন দিব লাগিব, খুৱাব লাগিব, চাহ খুৱাব লাগিব। আমাক খৰচা একো দিব নালাগে, আমাক 1 কাপ চাহো দিব নালাগে। আমি গোটেই সোপা লৈ আহিম, আৰু কামটো বহুত ডাঙৰ কাম। এতিয়া শুকানখিনি কৰিলোঁ, 2টা চাইডে আছে, ডাঙৰ কাম। এতিয়া 200 মিটাৰ ওপৰত হ'ব। এইখিনি অকণ পানী আছে, চাওক পানীত নামি পেলাই কাম কৰি আছে আমাৰ মানুহে। এই অকণ পানী আছে যে 1 হাঁটু পানী হ'লে আমি কৰিব পাৰোঁ। সেইটো কাৰণে চিন্তা কৰিব নালাগে। যদি আপোনাৰ অকণমান জেগা আছে শুকান, অকণমান আছে পানী, সেইটো কাৰণে টেনশ্যন ল'ব নালাগে। আমাক মাতিলে আমি কামটো কৰিব পাৰোঁ।